আমাৰ বিশ্বনাথ জিলা হস্পিটালখন ইতিমধ্যে নিৰ্মাণ হৈছিলে 100খন বিছনা। ইয়াক মই এটা সময়ত ভূমি পূজন কৰিছিলোঁ। আজি আনুষ্ঠানিকতাৰ খাতিৰত আমি ইয়াক উদ্বোধন কৰিলোঁ, যদিও বিল্ডিংটো কেইবাদিনো আগতে সম্পূৰ্ণ হৈ আছিলে। বিশ্বনাথ মেডিকেল কলেজখনো মই খুব ভাল কৰি আজি পৰিদৰ্শন কৰিলোঁ। 2025 চনৰ নৱেম্বৰ মাহত এই মেডিকেল কলেজখনত আমি সেৱা আগবঢ়াব পাৰিম আৰু 26 চনত নেশ্যনেল মেডিকেল কাউন্সিলৰ স্বীকৃতিৰ কাৰণে আমি আবেদন কৰিব পাৰিম। বিশ্বনাথ যি চিকিৎসালয় আছে তাত কিয় কাৰ্যক্ষম হোৱা নাই মানুহৰ চাওক, আমাৰ মেডিকেল কলেজখন আৰু এটা বছৰ আছে। মেডিকেল কলেজত আমাৰ টোটেল 70টা ICU থাকিব আৰু এটা বছৰৰ পিছতে উদ্বোধন হৈ যাব। ইয়াতে আমাৰ বিশ্বনাথ চিভিলত, বৰ্তমান চিভিলত আমি ডায়েলিচিছ চেণ্টাৰ এটা দিছোঁ। সেই ডায়েলিচিছ চেণ্টাৰো মই ভাবোঁ 2-2.5 মাহৰ ভিতৰত আৰম্ভ হ'ব আৰু অহা বছৰলৈ বিশ্বনাথৰ গোটেই স্বাস্থ্য খণ্ডটোৱে বদলি যাব। এইকেইটা দিন মাজত অলপ চলপ মিলাই থাকোঁতে কষ্ট হয়, কাৰণ আমাৰ সমস্যাটো হ'ল কি, মেডিকেল কলেজবিলাক হোৱাৰ কাৰণে হেল্থ এইড আমাৰ ডক্তৰ কমি গৈছে, চব মেডিকেল কলেজলৈকে গৈ আছে। সেইকাৰণে ডিষ্ট্ৰিক্ট হস্পিটেলবিলাক চলোৱাত আমি কিছু অসুবিধা পাই আছোঁ। যিহেতু মেডিকেলত ডক্তৰ যাব খোজে, ডিষ্ট্ৰিক্ট হস্পিটেলত ইমান আহিব নোখোজে, বিশ্বনাথৰ সমস্যাটো অহা বছৰ সমাধান হৈ যাব। জুবিন গাৰ্গৰ গীতসমূহৰ ওপৰত আধাৰিত গানে কি আনে নামৰ এটা সুন্দৰ অনুষ্ঠান আপোনালোকৰ ওচৰলৈ আহি আছে অতি শীঘ্ৰে। অহা 15 আগষ্টৰ পৰা ধেমাজিৰ পৰা প্ৰথম অডিশ্যন আৰম্ভ হ'ব আৰু সেই অডিশ্যনৰ যোগেদি বিভিন্ন কণ্ঠশিল্পীসকলে, যিসকলে এই অনুষ্ঠানত যোগদান কৰিব বিচাৰে, তেওঁলোকে এই অডিশ্যনৰ যোগেদি আগবাঢ়ি আহক আৰু জুবিন গাৰ্গৰ বহুত ভাল লগা গান আমি সদায় শুনি আহোঁ। আৰু আপোনালোকৰ যদি ভাল লগা গান থাকে, জুবিন গাৰ্গৰ আপোনালোকে গাই ভাল পায়, তেন্তে অডিশ্যনত যোগদান কৰক। মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা থাকিল এই সম্পূৰ্ণ অনুষ্ঠানটোলৈ। ধন্যবাদ।